নমস্কাৰ, আন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। দিনটোৰ ৩ নম্বৰ ভিডিঅ'। কনষ্টেণ্টলি ভিডিঅ' মই এইকাৰণে দি আছোঁ কাৰণ যিসকলে এইবাৰ মেইনছ পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে এতিয়া হাতত সময় বহুত কম, আৰু মোৰ এই ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ যথেষ্টখিনি সহায় হ'ব বুলি মোৰ বিশ্বাস। কাৰণ মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি মই যিমান পাৰোঁ আগন্তুক পৰীক্ষাত বহিব লগা ছাত্ৰ ছাত্ৰীসকলক মই সহায় কৰিবৰ কাৰণে এই ভিডিঅ'খিনি আগবঢ়াই আছোঁ। আৰু লগতে এতিয়াৰ পৰাই মই কৈছোঁ, যোৱাকালিৰ পৰা প্ৰিলিমছৰ যি প্ৰস্তুতি 2026ৰ কাৰণে, সেই প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু আপোনালোকেও যাতে এই প্ৰিপেৰেশ্যনটো কণ্টিনিউ কৰিব পাৰে, তাৰ কাৰণে মই মোৰ চেষ্টা অব্যাহত ৰাখিম। আজিৰ এই ভিডিঅ'টোত মই এটা বিশেষ কথা আলোচনা কৰিম। যেনেকৈ ইংৰাজীত এফাকি কথা আছে, অল ৱৰ্কছ ন' প্লে মেক জেক এ ডাল বয়। এই প্ৰভাৱটো নিশ্চয় আপোনালোকে স্কুলৰ দিনত শুনিছে। আমি সকলোবিলাক কাম কৰিলোঁ, পঢ়িলোঁ, শুনিলোঁ, কাম কৰিলোঁ, কিন্তু আমাৰ খেলা ধূলাৰ ক্ষেত্ৰত গুৰুত্ব নিদিলে কোনো ধৰণৰ কাম নাই। বিভিন্ন টপিক ময়ো আগবঢ়াইছোঁ বা আপোনালোকেও নিজাববীয়াকৈ অধ্যয়ন কৰি আছে। কিন্তু এইবিলাক কৰাৰ আগতেই আমি যদি আমাৰ মূল চিলেবাছটো নাচাওঁ, তেন্তে সেইটো এটা ডাঙৰ মিষ্টেক হ'ব। আশা কৰিছোঁ আপোনালোকে অলৰেডি চিলেবাছ চাইছে, তথাপিও মোৰ ফালৰ পৰা মই আজি পেপাৰ 4 অৰ্থাৎ মেইনলি ইকনমিক্সৰ যিখন পেপাৰ, সেই পেপাৰখনৰ চিলেবাছটো আলোচনা কৰিব খুজিছোঁ। আৰু মেইনছৰ যি চিলেবাছ, সেই মেইন চিলেবাছটো খুব স্পেচিফিক হয়, তাৰ ৰিলেটেড টপিকবিলাকে আহে। কিন্তু কিছু চেঞ্জেছ আমি দেখোঁ। কিছুমান এনেকুৱা টপিকো আহে যিখিনি আমি পঢ়ি থকা গতানুগতিক চিলেবাছৰ মাজত নাথাকে। মোৰ ক্ষেত্ৰত মই মোৰ বছৰ এনেকুৱা কুৱেশ্যনো পাইছোঁ যিটো প্ৰিপেৰেশ্যন কৰাটো কেতিয়াও ভবা হোৱা নাছিল। তেনেকুৱা 2-এটা কুৱেশ্যনো আহিছিলে যাক এটা এভাৰেজ এনচাৰ হিচাপে লিখিবৰ কাৰণে চেষ্টা কৰা হৈছিল। যে আপোনালোকে স্ক্ৰীণত দেখাৰ দৰে apsc.nic.in গৈ পেলাই আপোনালোকে এই চিলেবাছটো চাৰ্চ কৰিব পাৰিব। আজিকালি এটা অপশ্যন ভাল যে তাত 3টা বছৰৰ পেপাৰখিনিও উপলব্ধ হৈ আছে। গতিকে আপোনালোকে এই ধৰণে চাৰ্চ কৰিব, আৰু স্ক্ৰীণত পেপাৰ 4 জেনেৰেল ষ্টাডিজ 3 250 মাৰ্কছ। পেপাৰ 4 হয়, বাট জেনেৰেল ষ্টাডিজ 3 হয়, কাৰণ AC পেপাৰখন 1 হিচাপে ধৰা হৈছে। গতিকে জেনেৰেল ষ্টাডিজ 3ত আমি মেইনলি পাওঁ টেকনলজি, ইকনমিক ডেভেলপমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট। আৰু ৰোমান সংখ্যাত দিয়া আছে, আপোনালোকে চাব, ইণ্ডিয়ান ইকনমি এণ্ড ইছ্যু ৰিলেটিং টু প্লেনিং, মবিলাইজেশ্যন অফ ৰিচোৰ্চেছ, গ্ৰ'থ, ডেভেলপমেণ্ট এণ্ড এমপ্লয়মেণ্ট। মই প্ৰথম টপিকখিনি পঢ়ি যাওঁ, তাৰপিছত মই কোনটো ৰিলেটেড কেনেকৈ আমি প্ৰিপেৰেশ্যন কৰিম তাৰ বিষয়ে ষ্টাডি কৰিম। ইনক্লুচিভ গ্ৰ'থ এণ্ড ইছ্যুজ এৰাইজিং ফ্ৰম ইট, গভৰ্ণমেণ্ট বাজেটিং, major cropping patterns in various parts of the country, different types of irrigation and irrigation system, storage, transport and marketing of agricultural produce and issues and related constraints, e-technology in the aid of farmers, issue related to direct and indirect farm subsidies and minimum support prices, public distribution system objective functioning, limitation revamping, issues of buffer stocks and food security, technology missions, economics of animal rearing. Then food processing and related industries in India, scope and significance, location, upstream and downstream requirements, supply chain management, land reforms in India, effects of liberalization on economy, changes in industrial policy and their effects on industrial growth, infrastructure, energy, ports, roads, airports, railway, etc., investment models, science and technology developments and their application and effects in everyday life, achievement of Indians in science and technology, indigenization of technology and developing new technology, indigenization of technology developing, awareness in the fields of IT, then conservation, environmental pollution, disaster management, linkage between development and spirit extremism, role of external state, non-state, challenges in internet security. এনেকৈ আপোনালোকে প্ৰায় 20টা টপিক দেখিছে। গোটেইখিনি মই নপঢ়িলোৱে বাৰু, কাৰণ গোটেইখিনি পঢ়ি আমনিও লাগি যাব, দীঘলো হয়। কিন্তু ইণ্টাৰেষ্টিং কথাটো হ'ল যে এই যেতিয়া আমি এই 20টা পইণ্ট চাওঁ, এই 20টা পইণ্টৰ পৰাই আমি কুৱেশ্যনছবোৰ ফেচ কৰিম। গতিকে প্ৰথম যিটো পইণ্ট আছে, ইণ্ডিয়ান ইকনমি এণ্ড ইছ্যুজ ৰিলেটিং টু প্লেনিং, বা ছেকেণ্ডত যিটো ইনক্লুচিভ গ্ৰ'থ ইছ্যুজ এৰাইজিং। এতিয়া মই কি কৰিছিলোঁ, এই 20টা ধৰি ল'লোঁ, 20টা টপিক পঢ়িবৰ কাৰণে মই এটা কাম কৰিছিলোঁ। মই ৰুটিনখন এনেকুৱাকৈ বনাইছিলোঁ যে প্ৰথম দিনা ধৰি ল'লোঁ 3টা টপিক চাম। ইমানখিনি ইজিও নহয়, কাৰণ যথেষ্টখিনি পঢ়িব লগা থাকে। বাট মই কৈছোঁ যে মোৰ এই ষ্টাৰ্টিঙৰ যি এমাহ 15 দিন, সেই এমাহ 15 দিনত মই অন্ততঃ প্ৰত্যেকটো টপিক এবাৰ হ'লেও চাম। আৰু যিসকলে অলৰেডি চাই আছে বা যিসকলে অলৰেডি বহুদিনৰ পৰা এইখিনি প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ কাৰণে ইজি। তেওঁলোকে জাষ্ট ৰিভাইজ কৰি পেলাই বিভিন্ন ধৰণৰ টেষ্ট এনচাৰ্ছ দিলেই হ'ল। কিন্তু যিসকলৰ কাৰণে এতিয়াও বহু টপিক বাকী ৰৈ গৈছে বা ৰিভিজনৰ প্লেনৰ ক্ষেত্ৰতো তেওঁলোকে কি কৰিব, ইয়াত
পইণ্ট 1, 2, 3 বা 4 এইকেইটা বোলে পঢ়িলে 3 দিনৰ সময় ল'লে, নেক্সট 6, 7, 8 বোলে আৰু 3 দিন ল'লে, এনেকে কৰি পেলাই এখন ৰুটিন বনাই ল'ব। এতিয়া মই যিখন কিতাপ কৈছিলোঁ, এই কিতাপখন জেনেৰেল ষ্টাডিজ যিখন মই কৈছিলোঁ, পেপাৰ 3 হিচাপে ইয়াক মই আনিছিলোঁ আৰু ইয়াত প্ৰত্যেকটো টপিকৰ ওপৰত সম্যক এটা জ্ঞান দিয়া আছে। এতিয়া আমি যদি কিতাপখনৰ কণ্টেণ্টখিনি চাওঁ, তেন্তে এই ইয়াত দিয়া টপিকখিনিৰ ভিতৰত আন কিছুমান টপিক সোমাই থাকে। যেনেকৈ আমি যদি চাওঁ নেচাৰ এণ্ড প্লেনিং অফ ইণ্ডিয়ান ইকনমি বুলি চাওঁ, তাত আমি মিনিং অফ ইকনমিটো থাকে, যিবোৰ আমি সৰু সৰু টপিক পৰীক্ষাত আজিকালি নাহে। ইকনমি কাক কয় এইটো আমি সৰুতেও পঢ়িছোঁ, হাই ছেকেণ্ডেৰী লেভেলতো পঢ়িছোঁ। ইকনমিক প্লেনিং আছে, 5 year প্লেনছ আছে, দ্য প্লেনিং কমিশ্যন। এতিয়া এই বস্তুবোৰ পঢ়োঁতে আমি বৰ বেছি সময় ল'ব নালাগে, কাৰণ এইখিনি হয়তো আমি প্ৰিলিমিনেৰী সময়তে পঢ়ি আহিছোঁ। এতিয়া প্লেনিং কমিশ্যনৰ আগৰ বস্তুবোৰ পঢ়াতকৈ আমি বৰ্তমান নীতি আয়োগটো চাম। নীতি আয়োগে কেনেকুৱা ধৰণৰ কাম কৰি আছে, বা নীতি আয়োগৰ যিখিনি ইণ্ডেক্স পাব্লিছ কৰে, কেনেকুৱা ধৰণৰ ইণ্ডেক্স পাব্লিছ কৰে, আমি নীতি আয়োগৰ ওপৰত বেছি অধ্যয়ন কৰিম। নেক্সট আছে ইকনমিক ৰিফৰ্মছখিনি আমি চাব লাগিব। নিড ফৰ ইকনমিক ৰিফৰ্মছ, জেনেৰেশ্যন অফ ইকনমিক ৰিফৰ্মছ, কেনেকুৱা ধৰণৰ ইকনমিক ৰিফৰ্মছ, নেশ্যনেল ইনকাম এণ্ড ইকনমিক গ্ৰ'থ, এইবিলাক সৰু সৰু কনচেপ্ট যিখিনি মোৰ সৰু সৰু ভিডিঅ'ৰ জৰিয়তে কমপ্লিট হ'ব। তাত ছাষ্টেইনেবল ডেভেলপমেণ্ট এটা শব্দ আছে। ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে আমি বৰ বেছি বেলেগকৈ ষ্টাডি কৰিব নালাগে। আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছটো যিহেতু পঢ়িম, তাত আমি SDG 17টা গ'লৰ ওপৰত বিভিন্ন ধৰণৰ এক্সাম্পল মই আগতে আগবঢ়াইছোঁ। প্ৰত্যেকটো গ'লৰ ভিত্তিত বিভিন্ন ধৰণৰ আমাৰ স্কিম আছে, স্কিম বা পলিচিখিনি আমি মনত ৰাখিব লাগিব। অসম চৰকাৰো আছে, যিটো 18 ফ্লেগশ্বিপ প্ৰগ্ৰেম, যিটো আমি পঢ়িছিলোঁ। নেক্সট ইনক্লুচিভ গ্ৰথটো ডাইৰেক্টলি দিয়া আছে, ইছ্যু এৰাইজিং ফ্ৰম ইট। গতিকে ইনক্লুচিভ গ্ৰথৰ ওপৰত আমি গোটেই বস্তুখিনি ইয়াত চাম, দিয়া আছে ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব। জাষ্ট এটা কথা ঠিক, ইনক্লুচিভ গ্ৰথটোৰ কাৰণে আমি আকৌ বেলেগ এটা অদ্ভুতকৈ পঢ়িব নালাগে, কাৰণ ইনক্লুচিভ গ্ৰথ বুলি ক'লে আমি অলৰেডি মোৰ এটা ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'টো যদি আমি চাওঁ, তাত গোটেই ডিটেইলছটো দিয়া আছে। ফাইনেন্সিয়েল ইনক্লুজনটো কেনেকৈ হয়, কালচাৰেল ইনক্লুজন কেনেকৈ হয়, উইথ স্কিমবিলাক দিয়া আছে। গতিকে ইনক্লুচিভ গ্ৰথটো তাতে সমাপ্ত। আৰু ইনক্লুচিভ গ্ৰথটো যেতিয়া আমি বেলেগ এটা কুৱেশ্যনত যেতিয়া লিখিব লগা হ'ব, তেতিয়া আমি যিখিনি অলৰেডি পঢ়িছোঁ তাৰ পৰাই আমি ডাটা তাত পাই যাম। নেক্সট পভাৰ্টি এণ্ড আনএমপ্লয়মেণ্ট আছে। পভাৰ্টি এণ্ড আনএমপ্লয়মেণ্ট কিতাপৰ পৰা আমি যি ধৰণে পভাৰ্টি কাক বোলে বা আনএমপ্লয়মেণ্ট কাক বোলে, সেইবিলাক আমি পঢ়ি থকাৰ প্ৰয়োজন নাই, কাৰণ সেইটো বেছিক থিংছ হয়। আৰু মোৰ বিশ্বাস যে আপোনালোকে অলৰেডি পঢ়িছে, NCERTৰ পৰা পঢ়িছে বা আপোনালোকে প্ৰিলিমিনেৰী সময়ত পঢ়িছে। কিন্তু আমাৰ কাম হ'ব যে পভাৰ্টিৰ ওপৰত আমাৰ প্ৰিভিয়াছ কিবা কুৱেশ্যন আছিল নেকি, সেই কুৱেশ্যনছখিনি আমি এটেম্প কৰিব চাম। আৰু আনএমপ্লয়মেণ্টৰ ওপৰত আমাৰ যিখিনি ডাটা থাকে, ধৰি ললোঁ আনএমপ্লয়মেণ্ট ৰেট কি বা পভাৰ্টি এলিভেশ্যনৰ কাৰণে আমাৰ যিমানবোৰ স্কিম আছে, আমি তেনেধৰণে স্কিমখিনি চাম। আৰু স্কিমৰ কথা কওঁতে মোৰ এটা মনত পৰিছে, আমি ইকনমিক্সৰ যিখিনি স্কিম আছে, ইকনমিক্সৰ স্কিম বুলি ক'লে মানে গোটেইখিনি প্ৰায় ইকনমিক্স টপিকৰ লগতে জড়িত। সেই স্কিমখিনি আমি ডিভাইড কৰিম। ডিভাইড ইন দ্য ৱে এনেকৈ কৰিম যে এই স্কিমখিনি বোলে এমপ্লয়মেণ্টৰ স্কিম, এই স্কিমখিনি বোলে উইমেন এম্পাৱাৰমেণ্টৰ, এইখিনি বোলে চিলড্ৰেনৰ, এনেকৈ ধৰণে আমি তাক ছেগমেণ্টত সজাই ল'ম। নেক্সট গভৰ্ণমেণ্ট ফাইনেন্স এণ্ড বাজেটিং, বাজেটিঙৰ ওপৰত আছে। গভৰ্ণমেণ্ট বাজেটিঙৰ ওপৰত আমি বাজেটিঙৰ ওপৰত কুৱেশ্যন পাম। নেক্সট বেংকিং এণ্ড ইনফ্লেশ্যন, বেংকিং ইনফ্লেশ্যনৰ ওপৰত আমাৰ ডাইৰেক্ট হোৱাট ইজ ইনফ্লেশ্যন নাহে, বাট তাৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে আমাৰ কাৰণে চাফিচিয়েণ্ট। মানি মাৰ্কেট, কেপিটেল মাৰ্কেট আছে, এইবিলাক বৰ বেছি জৰুৰী নহয়। কিন্তু ইণ্টাৰেষ্টিংলি মই এতিয়া চাই থাকোঁতে এটা কুৱেশ্যন মই পালোঁ, যোৱা বছৰ 2023 চনত এটা কুৱেশ্যন আহিছে। সেইটো আচলতে সেইটো নিউজ পেপাৰ পঢ়ি থাকোঁতে হৈ যায়। হোৱাট আৰ নিফটি এণ্ড চেনচেক্স, কমেণ্ট অন দ্য গ্ৰয়িং পপুলাৰিটি অফ মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট ইন ইণ্ডিয়া। এতিয়া চাওক, টপিকটো বৰ বেছি অদ্ভুত টপিক এটা নহয়। 2023 চনৰ ইকনমিক্সৰ পেপাৰখনত মিউচুৱেল ফাণ্ডৰ কথা শুনিছে, আৰু মিউচুৱেল ফাণ্ডৰ কথাটো আমি সচৰাচৰ শুনিয়ে থাকোঁ। বাট নিফটি আৰু চেনচেক্সটো আমি যদি ভালদৰে ইয়াৰ ওপৰত জ্ঞাত নহয়, তেন্তে আমি ডাইৰেক্ট এটা এনচাৰ দিয়াৰ ক্ষেত্ৰত চেণ্টেন্স মেকিঙৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। গতিকে আমি তেনেকুৱা টপিকবোৰ বিচাৰি উলিয়াম। নেক্সট এক্সটাৰ্নেল ট্ৰেড আছে। এক্সটাৰ্নেল ট্ৰেড, ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ, ইনভেষ্টমেণ্ট মডেল। ইনভেষ্টমেণ্ট মডেলটো ডাইৰেক্টলি ইয়াত আছে, কেনেকুৱা ধৰণৰ ইনভেষ্টমেণ্ট মডেল আছে। নেক্সট ছাবচিডিজ এণ্ড ফুড ছিকিউৰিটি আছে। এগ্ৰিকালচাৰৰ ওপৰত বিভিন্ন টপিক পাম আমি। ফুড প্ৰচেছিঙৰ ওপৰত আছে। ছাৰ্ভিচেছ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। গতিকে এইখিনি ডাইৰেক্টলি আমি ইকনমিক্সৰ পৰা পাওঁ। আৰু যিহেতু মোৰ ইকনমিক্সটো মেজৰ ছাবজেক্ট হয়, মই অভাৰঅল ইকনমিক্সৰ টপিকখিনি অতি কম সময়ৰ ভিতৰত উইদিন 15 days মই কভাৰ কৰিব চাম। নট অল, বাট যিখিনি মই ভাবোঁ যে সেইখিনি পঢ়িলে আপোনালোকে অন্ততঃ তাৰ আৰ্হিত বিভিন্ন ধৰণৰ এনচাৰ কৰিব পাৰিব। তাৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ' আগবঢ়াব চাম। নেক্সট ছায়েন্স এণ্ড টেকনলজি আছে। ছায়েন্স এণ্ড টেকনলজিৰ ক্ষেত্ৰতো বিভিন্ন টপিক আছে, যিহেতু তাৰ টপিকবোৰ আমি কাৰেণ্ট এফেয়াৰ্ছ বেছ চাব লাগিব। আমি ইয়াততো পুৰণা বিভিন্ন ধৰণৰ টপিকো আছে, বাট আমি কাৰেণ্ট এফেয়াৰ্ছত যিখিনি টপিক চলি থাকে তাৰ ওপৰত বেছ কৰি পেলাই আমি চাম। ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটৰ কথা মই কৈছিলোঁ লাষ্ট ভিডিঅ'ত, তাৰ বিষয়ে আমি চাব লাগিব।
নেক্সট বায়োডাইভাৰ্চিটি এনভাইৰনমেণ্ট ডিজাষ্টাৰ মেনেজমেণ্ট, ইয়াৰ ওপৰতো আমি বিভিন্ন ধৰণৰ কুৱেশ্যন ফেচ কৰিম, ক্লাইমেট চেঞ্জৰ ওপৰত বা এনভাইৰনমেণ্টেল পলিউশ্যনৰ ওপৰত, বায়োডাইভাৰ্চিটিৰ ওপৰত। কিন্তু আটাইতকৈ কষ্টকৰ কাম হ'ব যিসকলৰ যিমানখিনি অলৰেডি ধৰি ললো অৰ্গেনাইজেশ্যন আছে, অৰ্গেনাইজেশ্যনৰ ওপৰত যদি বিশেষ নলেজ নাই তেন্তে তাৰ কাৰণে ষ্টাৰ্টিঙতে আপোনালোকে অকণমান অধ্যয়ন কৰক, বেছি পিছলৈ থৈ নিদিব। যেনেকৈ আছে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল আছে বা নেশ্যনেল গংগা কাউন্সিল, এনেকৈ বিভিন্ন ধৰণৰ কিছুমান ইনষ্টিটিউশ্যন আছে, সেইবোৰ জনা দৰকাৰ। আৰু কিছুমান গ্ল'বেল এনভাইৰনমেণ্টেল ট্ৰিটি আছে, অন্ততঃ বেছিকখিনি আমি জানিব লাগিব। যেনেকৈ ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ, গ্ল'বেল ক্লাইমেট চেঞ্জ অৰ্গেনাইজেশ্যন আছে, আৰ্ট সামিটৰ ওপৰত আমি চাম, বন কনভেনশ্যন আছে, এনেকৈ ধৰণৰ যিখিনি মেইন টপিক সেইখিনি আমি চাম। আৰু লাষ্টত আমি পাওঁ ইণ্টাৰনেল চিকিউৰিটি। ইণ্টাৰনেল চিকিউৰিটিৰ ওপৰত যিটো এক্সট্ৰিমিজিম হওক বা টেৰৰিজিম, তাৰ ওপৰত বৰ বেছি এটা কষ্ট নহয়, আমি তথাপি কিছুমান নতুন টপিক চাব লাগিব, যেনেকৈ চাইবাৰ ক্ৰাইম এতিয়া হৈ থাকে, চাইবাৰ এটেক হয়। গতিকে সেই বস্তুবোৰ আমি পাম ডাইৰেক্টলি ফ্ৰম নিউজ পেপাৰ। গতিকে এই যিটো চিলেবাছ, এই চিলেবাছটো আমি কভাৰ কৰিবৰ কাৰণে আমি পূৰ্ণদমে চেষ্টা কৰিম। আৰু আপোনালোকে মই কৈছোৱে, আপোনালোকৰ কনফিউজনটো দূৰ কৰক। কনফিউজন ইন দ্য চেন্স এইটো যে বস্তুবোৰ পঢ়িব লওঁতে ইটো টপিকক সিটো টপিকৰ লগত অভাৰলেপ নকৰিব। আপোনালোকে স্পেচিফিক টপিকটো আজি চাম বুলি ডিচাইড কৰক। আৰু তাক ৰিভিজনৰ প্লেনটো কিন্তু ইম্পৰ্টেণ্ট। ৰিভিজন এনেধৰণে কৰিব লাগিব, আপুনি ধৰি ল'লে আজি গভৰ্ণমেণ্ট বাজেটিং পঢ়িলে, ধৰি ল'লো আৰ্লি মৰ্ণিং গভৰ্ণমেণ্ট বাজেটিং পঢ়িলে, তাক ৰাতি আকৌ ৰিভাইজ কৰিবই আৰু নেক্সট দিনা ৰিভাইজ কৰিব। থাৰ্ড ফ'ৰ্থ দিনা আপুনি কৰে নকৰে বা কৰিলে ভাল, এটলিষ্ট 5, 6, 7 এনেকৈ ৰিভাইজ কৰি গৈ থাকিব। তাক মানে গেপ বেছি নিদিব। আৰু যিমানে লিখিব সিমানে আপোনাৰ কাৰণে ভাল। বাট দ'জ হু আৰ ভেৰি নিউ, আৰু কিছুমান এনেকুৱা হয় যে এই আঢ়ৈ মাহতে প্ৰিপেৰেশ্যন কৰিছে বা কৰিবলৈ তেওঁলোকে সুযোগ পাইছে, গতিকে তেওঁলোকে কিন্তু কি কৰিব, অন্ততঃ 15 দিন নলেজটো গেইন কৰি পেলাই আপোনালোকে এনচাৰ ৰাইটিংটো প্ৰেক্টিচ কৰক। কিন্তু অসম্ভৱ নহয়, মই কৈছোৱে, এনেকুৱা ধৰণৰ ভিডিঅ' আগতে ময়ো চাইছিলোঁ দেই। তেতিয়া ভাবোঁ যে ইমান পচিবল হয়নে, 3 months ষ্ট্ৰেটেজি বা এনেকুৱা ধৰণৰ দিয়া হয়। মই এটা প্লেন দিছিলোঁ, কমপ্লিট প্লেন ফৰ 2.5 months। তাতো মই কিন্তু কৈছোঁ এটা প্ৰপাৰ ষ্ট্ৰেটেজিত যাব লাগিব, আৰু লগত গোটেই চিলেবাছটোৰ ওপৰত আপোনাৰ এটা ধাৰণা থাকিব লাগিব। তেতিয়াহে আপুনি এই 2.5 monthsত প্ৰস্তুতিটো আপুনি বেছি পাৰফেক্ট কৰি তুলিব পাৰিব। এতিয়া আমি পুৰণা কুৱেশ্যনছ পেপাৰখন চাওঁ। স্ক্ৰীণত আপোনালোকে দেখিব 2023 চনৰ, মোৰ চনৰখন মই পাৰফেক্টলি থৈ দিছোঁ, যিখন আপোনালোকৰ লগত সুকীয়াকৈ আলোচনা কৰিম যেতিয়া মই সময় পাম উইথ এনচাৰ ক'বৰ কাৰণে, বা ঠিক এছে কিখনো মই তেনেকৈ ক'বৰ চেষ্টা কৰিম। গোটেই কুৱেশ্যনছখিনি নাচাওঁ, আপোনালোকে প্ৰথম কুৱেশ্যনটোৱে চাওক। ডেছক্ৰাইব ব্ৰিফলি দ্য চেলিয়েণ্ট ফিচাৰ অফ দ্য স্কিম মুখ্যমন্ত্ৰী নিযুত মইনা লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম টু এলিমিনেট চাইল্ড মেৰিজ। গতিকে নিযুত মইনাৰ ওপৰত আমি এতিয়াও পঢ়িছোঁ, যিহেতু অলৰেডি কুৱেশ্যনটো আহি গ'ল, মই নাভাবোঁ যে আকৌ আহিব। কিন্তু এই কুৱেশ্যনটোৰ পৰা আমি এটা আৰ্হি ল'ব পাৰোঁ যে আমাৰ চৰকাৰৰ যিখিনি স্কিম আছে, বৰ বেলেগ ধৰণৰ স্কিম নাই, এগালমান স্কিম নাই, বা থাকিলেও আমি তাৰ পৰা চিলেক্টিভ স্কিমবিলাক বাছি উলিয়াম, যিখিনি আমাৰ পৰীক্ষাত অহাৰ কাৰণে সুবিধাজনক হয় বা পৰীক্ষাত অহাৰ কাৰণে চান্স থাকে। চাইল্ড মেৰিজ এক্টখন আমি পঢ়িম। চাইল্ড মেৰিজ এক্টটো এইকাৰণে পঢ়িম যে এতিয়া অসম চৰকাৰে চাইল্ড মেৰিজৰ ওপৰত বিভিন্ন ধৰণৰ একশ্যন লৈছে। ঠিক তেনেকৈ নেক্সটটো ফ্লাড মেনেজমেণ্টৰ ওপৰত আহিলে, আমি কিছুমান টপিক, বাৰ্ণিং টপিক আমি পঢ়িবই লাগিব। ইয়াত ফ্লাড মেনেজমেণ্টৰ ওপৰত এটা আহিলে। থাৰ্ডত আহিলে ইণ্ডিয়ান ৰেলৱে ইজ দ্য লাইফ লাইন অফ ইণ্ডিয়ান ইকনমি। এইটো আপুনি একো নাজানিলেও ধুনীয়াকৈ লিখিব পাৰিব। কি কাৰণে লাইফ লাইন হ'ব পাৰে ইণ্ডিয়ান ইকনমি, সেইকাৰণে আপোনালোকে ইণ্ডিয়ান ইকনমিৰ বেছিক কথাখিনি জানিব লাগিব। এটা ইণ্ডিয়ান ইকনমি গ্ৰ' কৰিবৰ কাৰণে কোনখিনি কথা ইম্পৰ্টেণ্ট হয়, কি এলিমেণ্টছ থাকে, সেই এলিমেণ্টছখিনিৰ ক্ষেত্ৰত ইণ্ডিয়ান ৰেলৱে সহায় কৰিব নেকি। ফাৰ্ষ্ট অফ অলটো কমিউনিকেশ্যন হয়, কমিউনিকেশ্যনৰ ক্ষেত্ৰত ইণ্ডিয়ান ৰেলৱে ডেফিনেটলি সহায় কৰিব, ইট কানেক্টিং অল অফ দ্য পাৰ্ট অফ ইণ্ডিয়া। লগতে কৈছে ডিছকাছ দ্য ষ্টেটমেণ্ট ইন দ্য কণ্টেক্স অফ 3 ৰেলৱে কৰিডৰ্ছ এনাউন্স ইন দ্য ইউনিয়ন বাজেট 2024। এতিয়া আমি বাজেটৰ কথাটো পাহৰি গ'লে নহ'ব। ইকনমিক্স যেতিয়া পঢ়িম আমি মেইনলি ইণ্ডিয়ান ইকনমিক ছাৰ্ভে আৰু বাজেট, আছাম বাজেট আৰু ইণ্ডিয়ান বাজেট, এই দুইখনেই চাব লাগিব। আৰু মই ভাবিছোঁ যে এইখিনি আমি উইদিন 10 days কমপ্লিট কৰাটো বেছি জৰুৰী। তেতিয়াহে আমি পঢ়াৰ যিটো ৱেটো আমাৰ ডেভেলপ হ'ব বা আমি ৰাইট ট্ৰেকত থাকিম। 4 নম্বৰ আহিলে কমেণ্টছ অন দ্য বেনিফিটছ এণ্ড চেলেঞ্জেছ অফ ডিজিটেল ইকনমি। ডিজিটেল ইকনমিৰ ওপৰতো আপোনালোকে লিখিব পাৰিবই, কাৰণ মোবাইল ইমান ব্যৱহাৰ কৰি আছোঁ আমি, সেইটো ধৰি ল'লো আমি বেলেগ ধৰণে আমাৰ প্ৰিপেৰেশ্যনৰ প্ৰয়োজন নাই। কিন্তু নেক্সট এটা চাব, ডিছকাছ দ্য ছিগনিফিকেন্স অফ PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা ইন ৰেফাৰেন্স টু ৰুৰেল ইকনমি এণ্ড ক্লাইমেট মিটিগেশ্যন। এতিয়া PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা, এই যোজনাটোৰ বিষয়ে যদি আপুনি চেলিয়েণ্ট পইণ্টখিনি নাজানে বা অবজেক্টিভ নাজানে বা ইয়াৰ ফিচাৰ্ছখিনি নাজানে, তেন্তে লিখিবলৈ অকণমান অসুবিধা হ'ব পাৰে। বাট ষ্টিল আমি লিখিব পাৰিম। কি কাৰণে, ইয়াত ডাইৰেক্ট মুফ্ত বিজলী বুলি আছে, বিনামূলীয়া। আজিকালি অসমীয়াটো দিছে, আমাৰ ঘৰত নাছিল।
গতিকে অসমীয়াত দিয়াৰ কাৰণে আমি ইয়াক ধুনীয়াকৈ লিখিব পাৰিম। লগতে ক্লাইমেট মিটিগেশ্যনৰ কথা কৈছে, পৰিৱেশ প্ৰশমনৰ ক্ষেত্ৰত কৈছে, গতিকে মষ্ট প্ৰবেবলি ই চ'লাৰ লগত জড়িত। যদি আমি চাওঁ, ধৰি ললো আই এম গেছিং দ্য পইণ্ট, তেতিয়া মই যদি চাওঁ PM সূৰ্য, ক্লাইমেট মিটিগেশ্যন শব্দটো কোৱাৰ লগে লগে মোৰ মনলৈ চ'লাৰ শব্দটো আহিলে, কাৰণ আমি যি ধৰণে কনভেনশ্যনেল এনাৰ্জি ইউজ কৰি আছো বা পৰম্পৰাগত যিখিনি এনাৰ্জি ইউজ কৰি আছো তাততো ক্লাইমেট মিটিগেশ্যনৰ কথা নাথাকে। গতিকে মুভ শব্দটো বাদ দি কিন্তু মোক যেতিয়া এই ক্লাইমেট মিটিগেশ্যন শব্দটো মই যেতিয়া ক্লাইমেট মিটিগেশ্যন শব্দটো দেখিলো, তাত ডাইৰেক্টলি মই গম পালো যে চ'লাৰ। আৰু আপুনি বিশ্বাস কৰে বা নকৰে, এইটো যিটো যোজনা, এই যোজনাটো মই থুলমূলকৈ পঢ়ি থোৱা আছিল, বাট আই ডিড নট ন' ডেট ইট ইজ এবাউট চ'লাৰ, যিটো ৰুফটপ চ'লাৰ। এতিয়া মই চেক কৰোঁতে গম পাইছো। গতিকে আমি কিছুমান এনচাৰ তেনেধৰণেও লিখিব পাৰিম, গতিকে তাৰ স্কিলটো আমি ডেভেলপ কৰিম। 6 নম্বৰত আছে ৰিলেশ্যনশ্বিপ এমং গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট অপাৰেশ্যন মিনিমাম ছাপোৰ্ট প্ৰাইচ, এইবিলাক আমি চিলেবাছত পাই যাম। কিন্তু ইয়াত মই অলৰেডি যিটো ক'লো যে চেনচেক্স আৰু নিফ্টিৰ কথা সুধিছে, কিছুমান ডাইৰেক্ট কুৱেশ্যন পাম, যিখিনি কুৱেশ্যন কিন্তু আমি পঢ়িবই লাগিব। যেনেকৈ 16 নম্বৰত মই পালো ডেছক্ৰাইব ইন ডিটেইল দ্য উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম। গতিকে স্কিমবিলাকহে আমি যথেষ্টখিনি চাব লাগিব, কাৰণ কেতিয়াবা যদি আপুনি আনলাকি বুলি কৈছো, আনলাকি থাকিলে এনেকুৱা ধৰণৰ স্কিম আহিব যে তাত লিখিবৰ কাৰণে যথেষ্টখিনি স্কিল লাগিব। এতিয়া ইয়াত যেনেকৈ আছে উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, অসমীয়াত হ'ল উত্তৰ পূব পৰিৱৰ্তনকাৰী উদ্যোগীকৰণ যোজনা বা যোজনা, অসমীয়াত যোজনা হ'ব। এই যোজনাই উত্তৰ পূব ভাৰতৰ উদ্যোগিক বিকাশ আৰু সংস্থাপন সৃষ্টি কেন্দ্ৰৰে বৃদ্ধি কৰিব। এক্সপ্লেনেশ্যন যেতিয়া কৰিবলৈ দিয়ে ডেছক্ৰাইব, তেতিয়া এইটো লিখিব পাৰিব। এইটো প্ৰশ্নটো পঢ়ি মই গম পালো যে আপুনি ডাইৰেক্টলি যদি উন্নতি 2004 ওপৰত বেলেগ আইডিয়া একো নাথাকে, দেন অলছ' ইউ কেন ৰাইট। কাৰণ ইয়াত এটা কথা সুধিছে যে কি ধৰণে উদ্যোগিক বিকাশ আৰু সংস্থাপনৰ ক্ষেত্ৰত উত্তৰ পূবক গুৰুত্বপূৰ্ণ ভূমিকা, এই স্কিমটোৱে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব, সেইটোৰ ওপৰত দিছে। কিন্তু কথা হ'ল যে আমি লিখাৰ ৱেটো আমি ডেভেলপ কৰিব লাগিব। 250 মাৰ্কছৰ কাৰণে লিখিব লাগিব। তাত আমি প্ৰথম নৰ্থ ইষ্টৰ যিটো ইম্পৰ্টেঞ্চ, যেনেকৈ এক্টিছ পলিচি, তাৰ পৰা আৰম্ভ কৰি আমি তাক লৈ যাব পাৰিম। আৰু একজেক্টলি যদি আমি তাৰ অবজেক্টিভ বা এইমছটো নাজানো, বাট উই কেন ৰাইট ছামথিং এবাউট দিছ। গতিকে আমি এটাই আমাৰ লক্ষ্য হ'ব যে আমি কোনোবা এটা কুৱেশ্যন খুব ধুনীয়া আহিলে, জাষ্ট মই পঢ়ি গৈছো বোলে আগদিনা, বা মোৰ সেই কুৱেশ্যনটো বোলে মোৰ খুব ভাল লাগে আৰু মোৰ প্ৰিপেৰেশ্যনৰ ভিতৰৰ পৰা আহিছে, তাক খুব ধুনীয়াকৈ লিখিলো, মেপ আঁকিলো, কিবা আঁকিলো, বাট বাকীবিলাক মানে মই এনেই ফৰ্মুটি মাৰি গৈ আছো, তেনেকুৱা হ'লে নহ'ব। আপোনাৰ এইকেইদিনৰ প্ৰিপেৰেশ্যনটো এনেকুৱা ধৰণৰ এটা এনচাৰ বনাবলৈ চেষ্টা কৰক যাতে চব এভাৰেজ হয়, আৰু যাতে গোটেইখিনি এটা এভাৰেজ হয়। বোলে এনেকুৱা হ'লে নহ'ব 5টা বোলে খুব আল্টিমেট লিখিছো আৰু 15টা মানে একেবাৰে ল' লেভেলত লিখিছো, তেনেকুৱা হ'লে নহ'ব। গতিকে চিলেবাছটো এনেকুৱাই হয়। চিলেবাছটো যদি আপুনি একে কোবতে দীঘলকৈ মেলি লয়, তেন্তে মোৰ যি অভিজ্ঞতা, কনফিউজ বাঢ়িব, বোলে এইটো পঢ়িব আছে, সেইটো পঢ়িব আছে, এনেকুৱা ধৰণৰ হয়। এটা চিম্পুল কথা কওঁ, যিটো সৰু হ'লেও কিন্তু প্ৰেক্টিকেল হয়। আপুনি যেতিয়া পঢ়িবলৈ বহিব, এই টেবুলখন এনেকৈ মুকলি কৰি ৰাখিব, সন্মুখত এগালমান কিতাপ লৈ নল'ব, আপোনাৰ গোটেই ছাবজেক্টখিনি সন্মুখত থৈ নিদিব, নহ'লে কি হ'ব যে আপোনাৰ মাইণ্ডটো বাৰে বাৰে খেলি মেলি লাগি থাকিব যে এইখন পঢ়িব লাগিছিলে, সেইখন। জাষ্ট এখন কিতাপ ল'ব, বা আপুনি যিখন পঢ়িব লৈছে সেইখন কিতাপ ৰাখিব, আৰু বোলে আজি মই এইকেইটা টপিক চাম, সেইকেইটা টপিক চোৱাৰ পিছতে আপুনি পঢ়া টেবুলৰ পৰা উঠিব। আৰু মই কৈছো যে সময়তকৈ আপুনি কি কি টপিক পঢ়িলে সেইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। লগতে আৰু এটা কথা মই কৈ থওঁ, প্ৰিপেৰেশ্যনটো এটা সমপৰ্যায়ত লৈ যাবলৈ চেষ্টা কৰিব। এনেকুৱা নহয় বোলে আজি বোলে 12-13 ঘণ্টা 14 ঘণ্টা পঢ়িলো, কাইলৈ বোলে দিনটো শুলো, এনেকুৱা ধৰণৰ হ'লে কিন্তু কামত নাহিব। গতিকে তেনেকুৱা লেভেলত আমি কথাখিনি চাম। এইটো চিলেবাছটো আপোনালোকে প্ৰিণ্ট কৰি লওক, প্ৰিণ্ট কৰি পেলাই নিজৰ সন্মুখত ৰাখক, আৰু যিখিনি টপিক আগতীয়াকৈ কমপ্লিট কৰিলে ভাল, সেইখিনি আমি আগতীয়াকৈ কমপ্লিট কৰিম। যেনেকৈ আমি লেণ্ড ৰিফৰ্মছ ইন ইণ্ডিয়া, এইটোতো এটা ইম্পৰ্টেণ্ট টপিক হয়, যিটো আমি আগৰ পৰা দেখি আহিছো আৰু পঢ়িছো। গতিকে ডাইৰেক্ট লেণ্ড ৰিফৰ্মছ ইন ইণ্ডিয়া ডাইৰেক্ট কুৱেশ্যন নাপালেও অসম চৰকাৰ আপুনি এতিয়া এইটো পাব পাৰে। বসুন্ধৰা যিটো আঁচনি, সেইটোৰ ওপৰত আপুনি কুৱেশ্যন পাব পাৰে। গতিকে কাৰেণ্ট আৰু বেচিক দুইটাক আমি ৰিলেট কৰি পঢ়িব লাগিব, তেতিয়াহে আমাৰ কামত আহিব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিছো। আমি জাষ্ট চিলেবাছ ডিছকাশ্যন কৰিলো। যদিও ভাবিছিলো মোৰ এটা টপিক ৰেডি হৈ আছিল এনাৰ্জি ছেক্টৰৰ ওপৰত, সেই টপিকটো মই অহাকালিলৈ আলোচনা কৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছো। আপোনালোকে বেছি ষ্ট্ৰেছ নল'ব, মাইণ্ডটো ফ্ৰেছ ৰাখি প্ৰিপেৰেশ্যন কৰি যাওক, আৰু ডেফিনেটলি আপোনালোকৰ ৰিজাল্ট ভাল হ'ব। নমস্কাৰ।